ফাৰ্ষ্ট পদ আমি পঢ়িব জহনৰ 3:3 পৰা 5 পদলৈকে আকৌ পঢ়িব। যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি চৰককৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। নিকোডিমে তেওঁক ক'লে, মানুহ বুঢ়া হ'লে কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে? তেওঁ মাকৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই জন্মিব পাৰেনে? যীশুৱে উত্তৰ দিলে, মই তোমাক অতি চৰককৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। লিখা আছে নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য তুমি দেখা পাব নোৱাৰে। দেই 5 পদত লিখা আছে জল আৰু আত্মাৰ দ্বাৰাই নহ'লে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। সকলোৱে ক'ব, জল আৰু আত্মাৰ দ্বাৰাই জন্ম নাপালে কোনেও ঈশ্বৰ ৰাজ্যত সোমাব নোৱাৰে। আচ্ছা, কেতিয়া আছিলে ঈশ্বৰৰ ৰাজ্য চোৱা? কিন্তু এতিয়া 5 পদৰ কৈছে ঈশ্বৰৰ ৰাজ্যত সোমোৱা। আমি অকল ঈশ্বৰৰ ৰাজ্য চাব না সোমাব, দুটা কথা আছে। আৰু এই ঈশ্বৰ ৰাজ্য চোৱা আৰু সোমোৱাৰ কথাটো, ঈশ্বৰৰ ৰাজ্য এটা হ'ল পৃথিৱীৰ ইয়াতেই, আৰু আনটো ঈশ্বৰৰ ৰাজ্য আহি থকা যে 1000 বছৰ ঈশ্বৰৰ ৰাজ্য ইয়াক কয়। যিটো আহি আছে আমাৰ কাৰণে ৰেপচাৰৰ পিছত, যিটো নেকি এই পৃথিৱীৰ আকৌ 1000 বছৰ যীশুৱে ৰাজ্য চলাব, এইটো ঈশ্বৰৰ ৰাজ্য, এইটো স্বৰ্গ ৰাজ্য নহয় দেই। আমাৰ বহুতে দুটাকে মিক্স কৰে, ঈশ্বৰৰ ৰাজ্য আৰু স্বৰ্গ ৰাজ্য। এই বিষয়টো একদম মানে ক্লিয়াৰ কাট হ'ব লাগিব, বুজিব লাগিব। আজি বহুত খ্ৰীষ্টিয়ানবিলাকে, ঈশ্বৰ বিশ্বাসীবিলাকে নাজানে ঈশ্বৰৰ ৰাজ্য কোনটো হয় আৰু স্বৰ্গ ৰাজ্য কোনটো হয়। ঈশ্বৰৰ ৰাজ্যৰ সোমোৱাটো বৰ কঠিন। সেইকাৰণে যিমান বাৰ লিখা আছে ঈশ্বৰৰ ৰাজ্য বুলিহে লিখা আছে বেছিভাগ। যেনেকৈ গালাতিয়া 5:19-20 পদ দেই, তাত যিটো নেকি মাংসিক অভিলাষৰ কথা কোৱা হৈছে, এনে কাৰ্য কৰাবিলাকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ নাপাব বুলিহে কৈছে, স্বৰ্গ ৰাজ্য বুলি নহয়, বুজিলে? তাত এনেকুৱা ধৰণৰ বিষয়বিলাক আছে, অহুচি কাৰ্যৰ পৰা, লম্পট আচৰণৰ পৰা, পাপ বেবিচাৰৰ পৰা, মিছা কথাৰ পৰা, খং ৰাগ পৰা, সেই সকলোবোৰ কথাও লিখা আছে। এই সকলোবোৰ ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰিব বুলি কৈছে, গালাতিয়াত স্পষ্টকৈ কৈছে। তেনে আমি খং কৰাৰ কাৰণে যদি স্বৰ্গ ৰাজ্য সোমাব নোৱাৰে তেনেহ'লে কি হ'ব? তাৰমানে আমাৰ কাৰণে কোনোদিন ঈশ্বৰৰ ৰাজ্য বা স্বৰ্গ ৰাজ্য নাই, তেনেকৈ হ'ব। কিন্তু যিবিলাক নেকি এই খং ৰাগ বিৰোধ হিংসা প্ৰচলন নিন্দা কৰা, এই সকলোবোৰ ঈশ্বৰৰ ৰাজ্যতহে সোমাব নোৱাৰিব। কিন্তু তেওঁবিলাকে 1000 বছৰ পৰলোকত থাকি, তেওঁবিলাকে মৃত অৱস্থাত থাকি যি নুঠিব, আৰু তেওঁবিলাকে বিচাৰৰ সময়ত যি উঠি পেলাই বিচাৰৰ পিছত তেওঁলোকে স্বৰ্গ ৰাজ্যত সোমাব। তেওঁলোকৰ কাৰণে ঈশ্বৰ ৰাজ্য নাই, পাৰ্থক্যটো এইটো। ইয়াত সেইকাৰণে যেতিয়া নেকি কৈছে নিকোডিমক কোৱা হৈছিলে, প্ৰথমে কৈছে ঈশ্বৰৰ ৰাজ্য দেখা নাপাব, দ্বিতীয়তে কৈছে জল আৰু আত্মা, এই দুটা বস্তু। জল আৰু আত্মাৰ দ্বাৰাই জন্ম নাপালে তেওঁ সোমাব নোৱাৰিব। ক'ত? ঈশ্বৰৰ ৰাজ্যত, স্বৰ্গ ৰাজ্য নহয় দেই। স্বৰ্গ ৰাজ্যত সোমাব পাৰিব, কিন্তু ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। ঈশ্বৰ ৰাজ্যত কেতিয়া সোমায়? ৰেপচাৰত যোৱাবিলাকে ঈশ্বৰ ৰাজ্যত সোমায়। সকলোৱে ক'ব, ঈশ্বৰৰ ৰাজ্যত ৰেপচাৰত যোৱাবিলাকে সোমাব। সেইকাৰণে আপুনি ঈশ্বৰ ৰাজ্যত নোসোমায় মানে আপুনি ৰেপচাৰত নাযাব। আৰু ৰেপচাৰত নাযালে আপুনি থাকি যাব, থাকি গ'লে আপোনাৰ কি হ'ব? ইয়াতে আপোনাৰ ৰেপচাৰৰ পিছত আপোনাৰ ক্লেশ মহাক্লেশ এইবিলাক আহিব, আৰু তেতিয়া আপুনি নৰক যাতনা এই পৃথিৱীটো ভুগিব। ইয়াৰ পিছত মৰি যাব, মৰাৰ পিছতে আকৌ 1000 বছৰ আপুনি কি হ'ব লাগিব? আপুনি পৰলোকত ধনী মানুহৰ লগত মৈদামত আপুনি থাকিব লাগিব। 1000 বছৰ শেষ হোৱাৰ পিছতহে আকৌ মাতিব, বিচাৰ কৰিব, জাজমেণ্ট হয়। ইয়াৰ পিছতহে তুমি স্বৰ্গ ৰাজ্যত সোমাব। এনেকুৱা বিষয়। এতিয়া চাওক, আমি পইণ্টলৈ আহিম যে ঈশ্বৰৰ ৰাজ্যত সোমাবৰ কাৰণে কি কৰিব লাগিব? জল আৰু আত্মাৰ দ্বাৰাই জন্ম পাব লাগিব দেই। 1 নম্বৰ কিহত আমি জন্ম পাব লাগিব? জল। জল বুলি কোৱাটো কি কয়? বহুতে
আমাৰ প্ৰচাৰকবিলাকে আমাৰ বাইবেলৰ শিক্ষকবিলাকে বাপ্তিস্মা লোৱাটো জল দ্বাৰাই জন্ম পাম বুলি কয়। বাপ্তিস্মা লৈছে পানীত, সেইকাৰণে আমি জলৰ পৰা পানীৰ পৰা আমি জন্ম পালো হয় নে নহয়? পানী দেই। সেইকাৰণে এই যিটো নেকি আমাৰ যেনেকে ভাৱনা পানীত বাপ্তিস্মা লোৱাটো জলৰ দ্বাৰাই আপোনাৰ ইয়াত জন্ম পোৱা এইটো কথা নহয়, বুজিলে? এই জলৰ দ্বাৰাই আমাক নতুন জন্ম পোৱা কোনটো বুলি কয় দেই। এই কথাটো অলপ যত্ন কৰিব। মই বেছি দীঘলীয়াকৈ নকওঁ, চৰ্টকাটকৈ কওঁ। সকলোৱে জানে যীশু আমাৰ কাৰণে মৰিছে। আমেন। যীশু কিহৰ কাৰণে মৰিলে? আমাৰ পাপৰ কাৰণে মৰিব লাগিছিল আমি, আৰু যীশুৱে মৰিছে। তাৰমানে যীশু খ্ৰীষ্টই আমাৰ পাপৰ কাৰণে তেওঁ জামিনদাৰ হৈ পেলাই আহিছে। যেনেকে পুৰণি নিয়মত এজন মানুহে পাপ কৰিলে পাপৰ পৰা ক্ষমা পাবৰ কাৰণে তেওঁ এটা ভেড়া ছাগলী বলি দিবৰ কাৰণে লৈ যায়, আৰু সেই পাপী মানুহজনে সেই ভেড়া বা ছাগলীৰ গাত হাত ৰাখিব, পুৰোহিতে ইয়াক কাটিব, আৰু সেই মানুহজনৰ পাপটো ছাগলীৰ ওপৰত যাব, ভেড়াৰ ওপৰত যাব, আৰু ভেড়াৰ পৰা যিটো তেজ ওলাই যাব আৰু তেওঁৰ পাপটো ভেড়াৰ যোগেদি ওলাই গ'ল, আৰু তেতিয়া 1 বছৰৰ কাৰণে পাপৰ ক্ষমা হ'ল। এইটো আছে নিয়ম। ঠিক একেধৰণে মানুহৰ পাপ ইমানেই বেছি হ'ল, আৰু সেই মানুহৰ পাপ গুচাবলৈ ভেড়া ছাগলীৰ তেজৰ সাধ্য নাই। মানুহৰ পাপ গুচাবলৈ মানুহৰ তেজ লাগিব। পৃথিৱীত কোন মানুহ আছে? কোনো নাই। সেইকাৰণে ঈশ্বৰে তেওঁ নিজেই আমাৰ কাৰণে তেজ পঠাইছে। তেজ ক'ত থাকে? মাংসত থাকে। আৰু যীশুৰ শৰীৰটো লৈ পেলাই যীশু খ্ৰীষ্ট আমাৰ কাৰণে তেজ বলি দিবৰ কাৰণে যীশু ভেড়া লগত সাদৃশ্য হৈ পাই যীশু আমাৰ কাৰণে তেওঁ ক্ৰুচত মৰিবলৈ আহিছে। প্ৰেইজ দ্য লৰ্ড। সকলোৱে জানে যেতিয়া যীশু খ্ৰীষ্টক সেই ক্ৰুচত মৰা হ'ল, যীশুৰ শৰীৰৰ পৰা ক্ৰুচঘাটৰ পৰা সকলো তেজ এই পৃথিৱীলৈ পৰিছে। যেতিয়া যীশু খ্ৰীষ্টৰ সেই তেজ পৃথিৱীলৈ পৰিছে, কাৰ কাৰণে? আপোনাৰ মোৰ কাৰণে। পৃথিৱীত পৰিছে, পৃথিৱীৰ মানুহৰ কাৰণে। যেতিয়া আমি যীশু খ্ৰীষ্টক আমি বিশ্বাস কৰি গ্ৰহণ কৰিব, সেই এজন পাপী মানুহে ভেড়া ছাগলী বলি দিবলৈ যোৱাত যেনেকৈ ভেড়াটোক ধৰিছে, আমিও যীশু খ্ৰীষ্টক সেই কালবাৰীৰ পিছত তেওঁ ক্ৰুচৰ মৃত্যুকে তেওঁলোকে বিশ্বাস কৰি ধৰিব। আমাৰ পাপবিলাক যীশুৰ ওপৰত যাব, যীশুৰ শৰীৰৰ পৰা সকলো তেজ হৈ পেলাই ওলাই গুচি যাব। এইটো বিষয়। সেইকাৰণে আমি জানো যোহন পুস্তকৰ 19 অধ্যায় এইটো 34 আছে যে যেতিয়া যীশু খ্ৰীষ্ট ক্ৰুচত মৰিছে, সেই ক্ৰুচত মৰা সময়ত যীশুৰ শৰীৰৰ পৰা সকলোবোৰ তেজ নিগুৰি নিগুৰি পৰি ওলাই গৈছে সকলোবোৰ। আমেন। যেতিয়া গোটেই শৰীৰৰ পৰা তেজ ওলাই গ'ল, যীশুৰ শৰীৰত আৰু তেজ নাই। যীশুৰ শৰীৰত আৰু তেজ নাই। তেতিয়া যীশুৰ শৰীৰৰ পৰা কি ওলাইছে? পানী ওলাইছে। সকলোৱে কয় যীশুৰ শৰীৰৰ পৰা কি ওলাইছে? পানী ওলাইছে। আৰু সেই পানী ক'ৰ পৰা ওলাইছে? সেই পানীটো হ'ল যীশু খ্ৰীষ্টৰ জীৱন হয়। সেইটোকে কয় জীৱন জল। প্ৰেইজ দ্য লৰ্ড। যীশুৰ শৰীৰৰ পৰা ওলোৱা সেই পানীটো এই সাধাৰণ পানী নহয়, এইটো হ'ল জীৱন জল। আগত যিটো ওলাইছে সেইটো জীৱন জল। আগৰটো কি আছে? ৰঙা। পিছৰটো কি আছে? বগা। আগৰটো কাৰ আছে? আপোনাৰ মোৰ। পিছৰটো কাৰ আছে? যীশুৰ। আগৰটো কিয় কাৰণে ৰঙা? কাৰণ আপুনি মই পাপী কাৰণে ৰঙা, যীশু পাপ নাই কাৰণে বগা। এতিয়া কৈছে কি এজন পাপী মানুহ যিজনৰ তেজ যীশুৱে পেলাইছে, যি ৰঙা তেজ ওলাইছে, সেই সকলো পাপবিলাক ওলাই গ'ল, শেষ হ'ল। আপোনাৰ মোৰ পাপ শেষ হৈ গ'ল। এতিয়া আমাৰ তাৰ আৰু পাপ নাই। এইকাৰণে এতিয়া আমি যীশুৰ পৰা এই বগা পানী জীৱন জলটো আমি ল'ব লাগে। যেতিয়া আমাৰ তাত যীশুৰ জীৱন জলটো আহিলে, আমাক কোৱা হৈছে কি সেইকাৰণে তুমি সেই জীৱন জলত যীশুৰ শৰীৰৰ পৰা ওলোৱা সেই পবিত্ৰ যি নেকি জল, এইটোৱে হ'ল জল। এই জলত যীশুৰ পবিত্ৰ সেই জীৱন জল যিটো ওলাই আছে, তাত আপুনি নিজক ডুবাব লাগিব। আপুনি নতুনকৈ জীৱন আপুনি যীশুৰ পৰা পাব লাগিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এইকাৰণে এই বিষয়টো যীশুৱে নিকোডিমক এষাৰ কথা কৈছে,
জলৰ দ্বাৰাই আপুনি নতুনকৈ জন্ম পাব লাগিব আমি আগতে কি আছিল আমাৰ জীৱনটো পাপময় আমাৰ তাত টেষ্ট আছে আৰু সেই টেষ্টটো আমি যিশুক দিলো যিশুৱে উঠাই ল'লে আৰু তেওঁ ক্ৰুচৰ পৰা সকলোবোৰ পেলাই দিলে আমি পাপ মুক্ত হৈছো এতিয়া আমাৰ তাত যিশুৰ জীৱন জল আহিছে আৰু আমি এতিয়া পবিত্ৰ হৈছো আৰু যেতিয়া আমি পবিত্ৰ হৈছো এতিয়া আমি বাট চাই ৰৈ আছো কাৰণ যিশুৱে আমাক শেষৰ দিনা লৈ যোৱাৰ সময়ত কি কৰিব আমাৰ শৰীৰটো আৰু আমাৰ যি দেহ আছে এইটো ৰূপান্তৰিত কৰিব চকুৰ এক তিলকতে ৰূপান্তৰিত হ'ব বুলি কৈছে আমেন যেতিয়া চকুৰ এক তিলকতে ৰূপান্তৰিত হ'ব কি ৰূপান্তৰিত হ'ব আমাৰ শৰীৰটো ৰূপান্তৰিত হ'ব আমাৰ শৰীৰৰ প্ৰতি কি আছে তেজ আছে এটা মানুহ হিচাপে আমি পৃথিৱীত জীয়াই থকাৰ কাৰণে আমাৰ সেই তেজটো ৰঙা হৈ আছে যেতিয়া যিশু আমাক নিবলৈ আহিব যেহেতু মই যিশুৰ পৰা অলৰেডি বগা এই জীৱন জলটো পাইছো সেইকাৰণে আমি যেতিয়া ৰূপান্তৰিত হ'ব মোৰ সেই শৰীৰটো যিশুৰ সেই কি কয় পুনৰুত্থানৰ দেহাৰ নিচিনাকৈ মোৰো দেহা ৰূপান্তৰিত হ'ব আৰু মোৰ যেনেকৈ শৰীৰৰ ভিতৰত থকা যি তেজ এই ৰঙা তেজটো চকুৰ এক তিলকতে ৰূপান্তৰিত হৈ বগা হৈ যাব জীৱন জল হৈ যাব আৰু আপুনি তেতিয়া ঈশ্বৰৰ লগত আপুনি ৰেপচাৰত তেতিয়া আপুনি যাব Praise the Lord. Hallelujah. लेकिन अपनी जेतलेके जीवन जल ना पाए हे जीवन जल जेतलेके अपनी बपतिस्मा नलय हे जीवन जल কথাটো আপনি গম না পায় হে জীवन জল যদি আপনি ডুবি না যায় তেনে হলে আপনি হে জগতৰ পানীৰ বাপতিস্মা লোৱাটো হেইটোত আপনি কেতিয়াও ৰূপান্তৰিত হ'ব নোৱাৰে Praise the Lord. হেই পানীৰ বাপতিস্মা লোৱাটো হল জাস্ট যিশুক বিশ্বাস কৰি গ্ৰহণ কৰা এটা চিন মাত্ৰ কিন্তু তোমাৰ সম্পূৰ্ণ মন পালটন হৈ যিটো নাকি জহনৰ 3:3 কোৱা হৈছে নতুনকৈ জন্ম নাপালে না ঈশ্বৰে যে দেখা পাব নোৱাৰে বুলি কয় সেই নতুন জন্মটো আগৰ হ'ব লাগিব বাপতিস্মাৰ দ্বাৰাই মই সেই সকলো যিশু বিশ্বাস কৰিলো গ্ৰহণ কৰিলো আজ্ঞা পালন কৰিলো আৰু মন পালটন কৰিলো তাৰ পিছত মই তেওঁৰ আশ্ৰয়ত থাকিলো সেই তেতিয়া মই যিশু খ্ৰীষ্টৰ সেই জীৱন জল পোৱাৰ কাৰণে মই উপযুক্ত হলো Praise the Lord. যেতিয়া মই যিশু খ্ৰীষ্টৰ সেই জীৱন জলটো মই পাব তেতিয়া হলে মই ৰূপান্তৰিত হোৱাৰ কাৰণে মই এতিয়া বাট চাই ৰৈ আছো যিশুৰ আগমনলৈ মই বাট চাই ৰৈ আছো Praise the Lord. কাৰণ এই মানুহজনৰ সম্পূৰ্ণ 100% তেওঁ ই হল এতিয়া পবিত্ৰ হৈ গল শিওৰ হৈ গল কাৰণ তেওঁৰ তাত এতিয়া তেজ নাই জীৱন জল আছে সব আপনি তেজ লৈ পেলাই কেতিয়াও ঈশ্বৰৰ ৰাজ্যত যাব নোৱাৰে কাৰণ বাইবেলত লিখা আছে প্ৰথম কৰিন্থিয়া 15:50 পঢ়ক না কি আছে দে আমাৰ মানুহৰ যে শৰীৰ বা মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব কোৱাই আছে আপোনাৰ তেজ লৈ পেলাই আপনি কেতিয়াও ৰেপচাৰৰ বা ঈশ্বৰৰ ৰাজ্যত আপনি যাব নোৱাৰে একেনে তেজা ৰেপচাৰ কৰি যাব কোনটো যাব জীৱন জলটো যাব যাৰ জীৱন জল আছে এখানে এটা দৃষ্টান্তমূলক এটা সব ভালকে সব মই একটা কথা কওঁ আপুনি হাতত এক ফালে দি আপনি এক বাটি তেজ লওক আর অন্য ফালে দি আপনি এক বাটি পানি লওক দে এক ফালে দি আপনি বাটি কি ললে তেজ লৈছে এক ফালে দি আপনি বাটিত পানি লৈছে এই তেজটো আপনি এই পোকাত আপনি ঢালি দিলে এই ফালে দি পানীটো আপনি ঢালি দিলে পোকাৰ ওপৰত 3 দিনৰ পিছত আপনি আহি পেলাই চাব টেষ্টটো কি হ'ব কলা হ'ব দাগ থাকি যাব ইয়াতে থাকি যাব ইয়াতে হুকাব হয় না নহয় কিন্তু এইফালে পানীটো কি হ'ব নাইকিয়া হৈ যাব উৰি গুচিব ইয়াৰ অৰ্থ হয় জীৱন জল পোৱাবিলাকে ৰেপচাৰত যাব আৰু যাৰ তেজ আছে তেওঁ তাতেই পৃথিৱীত থাকি যাব যিশুৱে নিকোডিমক শিকাৰ কথা কৈছে সেইকাৰণে জলৰ দ্বাৰাই তুমি জন্ম নাপালে জল মানে জীৱন জল সেই জীবন জল তুমি যদি জন্ম নাপায় তোমার সেই পানির বাপতিস্মা লোৱা সেই বিশ্বাস কৰা এইটোৱে আপোনাক এটা ঈশ্বৰ ৰাজ্যত লৈ নাযাব হালেলুয়া প্ৰেজ দ্য লৰ্ড এইকাৰণে যীশু খ্ৰীষ্টই নিকোডিমক কৈছে এইটো কথা সেইকাৰণে যাৰ ফলত নিকোডিম বহুত গুণী জ্ঞানী ব্যক্তি বহুত শাস্ত্ৰ জনা ব্যক্তি হয় তথাপিও তেওঁ সেইকাৰণে যীশুৰ কথাটো বুজি নাপাইছিল আৰু কোনো পোৱা নাছিল কাৰণ যীশুৰ সকলোবোৰ কথাটো হ'ল ঈশ্বৰৰ আত্মাৰ নিশ্চয়তাৰ দ্বাৰা কোৱা সকলোবোৰ বাক্য এইটো সহজে গম নাপায় আত্মাৰ কথা আত্মাহে বুজাই দিয়ে
Praise the Lord. কিন্তু আজিও আমি এই পৃথিৱীৰ আমাৰ মাজত আমাৰ বিশ্বাসীবিলাকৰ মাজত এই বিষয়টো এটা কনফিউজন হৈ আছে আমি এই জল আৰু আত্মাৰ দ্বাৰা বাপ্তিস্মা হোৱাটো এই পানীত বাপ্তিস্মা লৈ আহিলোঁ জলৰ দ্বাৰাই হৈ গ'ল আৰু এতিয়া আত্মাৰ দ্বাৰাই তেওঁ কি বোলে বাপ্তিস্মা দিব লাগে আৰু ইয়াক এতিয়া ৰেপচাৰৰ কাৰণে যুগুত কৰিলোঁ এইটোৱে যথেষ্ট নহয় নিকোডিমে কোৱা কথা যীশুৰ সেই বাক্যটো বহুত নিগড় বিষয়বিলাক আছে এইকাৰণে এই বিষয়টো জানি ল'ব যে জলৰ দ্বাৰাই আমাক জন্ম পাবলৈ দিয়াটো কোনটো জল যীশুৰ জীৱন জল সকলোৱে কওক জলৰ দ্বাৰাই আমাক বাপ্তিস্মা দিবলৈ বা জলৰ দ্বাৰাই আমাক নতুন জন্ম হ'বলৈ দিয়া সেই জলটো কি হয় যীশুৰ জীৱন জল ক'ত পাই এইটো ক্ৰুচকাতৰ পৰা যেতিয়া যীশু খ্ৰীষ্ট ক্ৰুচত মৰিছিলে তেতিয়া পাপ ক্ষমা হোৱা ব্যক্তিসকলৰ কাৰণে জীৱন জল পৃথিৱীলৈ দিছিলে Praise the Lord. আৰু সেইকাৰণে যীশু খ্ৰীষ্টৰ শৰীৰৰ পৰা ওলোৱা সেই জীৱন জল সেই পানীটো তেওঁ আমাৰ কাৰণে দিছে আমি যেন এই জীৱন জলৰ দ্বাৰাই আমি আৰু এটা নতুন জীৱন আমি লাভ কৰিব পাৰোঁ Praise the Lord. Hallelujah. তেতিয়াহে এই জীৱন জলটো পালে আপুনি আপোনাৰ নেক্সট জীৱনটো কি হ'ব আপোনাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ হ'ব এই জীৱন হিপাৰে আৰু এক জীৱন আছে এই জীৱন হিপাৰে আৰু এক জীৱন আছে আমাৰ এই জীৱনৰ আৰু এটা জীৱন আছে হয় না নহয় এই জীৱনটো ৰূপান্তৰিত হ'ব লাগে আইদাৰ মৰি আইদাৰ জীয়াই থাকে যিবিলাকে যীশুক বিশ্বাস কৰে মৰিলে তেওঁলোকে জীৱন যিবিলাকে যীশুক বিশ্বাস কৰি জীয়াই থাকি বিশ্বাস কৰিব তেওঁলোকে কেতিয়াও নমৰিব আৰু তেওঁলোকে জীয়াই থাকি তেওঁলোকে ৰূপান্তৰিত হ'ব আৰু সেই ৰূপান্তৰিত হ'বৰ কাৰণে আপোনাৰ ঈশ্বৰে তেওঁ নিজৰ জীৱন জলটো পুৰস্কাৰৰ আপোনাক আপুনি সেই জীৱন জলটো তেতিয়াহ'লে আপোনাৰ কাৰণে ঈশ্বৰে যুগুত কৰি ৰাখিলে ঈশ্বৰ নিজৰ ৰাজ্যত ছেকেণ্ডত আহি গ'ল আত্মা ঠিক আছে দেই এইটো হ'ল যীশু খ্ৰীষ্টৰ ক্ৰুচৰ পৰা ওলোৱা যীশুৰ ক্ৰুচৰ পৰা ওলোৱা জীবন জল দুই নম্বর হচ্ছে কি আত্মা আত্মার কথাটো বহুত ক্রিটিক্যাল হয় আত্মা আমি কোনটো আত্মার কথা কব কি আত্মার কথা কব সেই বিষয়টো আমার কারণে এইটো সহজ সরলভাবে আমি লওঁ আমি যীশু খ্ৰীষ্টক বিশ্বাস কৰিছো গ্ৰহণ কৰিছো আমি আত্মা পালো বাস হৈ গ'ল ইয়াতে খতম নে কোনোবা মানুহ আহিছে আলহী আহিছে প্ৰাৰ্থনা কৰিছে তেওঁক স্পৰ্শ কৰি পেলাই প্ৰাৰ্থনা কৰিছে ধূপস্থাপন কৰি গ'লে তেওঁ আত্মা পাই গ'ল হৈ গ'ল আমি এইটোকে ভাবো না নাই আজি জগতৰ খ্ৰীষ্টান এইটোকে ভাবে যে কোনোবা মোক চুই পেলাই ই কৰিব লাগে প্ৰাৰ্থনা কৰিব লাগে মোক আত্মা দিব লাগে মোক অভিষেক কৰিব লাগে অমুকটো মোক হেন তেন এই সকলোবোৰ আমি চিন্তা চৰ্চা কৰোঁ আৰু সেই তাতে আমি আত্মা পাইছোঁ আত্মা পালোঁ আত্মা থকা ব্যক্তি বুলি আমি কওঁ চব ইয়াতে পবিত্ৰ আত্মা এইটো আত্মা আছে যীশুৰ আত্মা এইটো আত্মা আছে পিতৃৰ আত্মা এইটো আত্মা আছে হয় নে নহয় এনেকুৱা ধৰণৰ তিনিটা আত্মাৰ কথাটোতে আমি আগতে অলপ শিকি আহিলোঁ সেই তিনিটা আত্মাৰ কাম আপোনাৰ জীৱনত চলে পবিত্ৰ আত্মাই মৰা আত্মাবিলাকক বিচাৰে ক'ত আছে সেই মৰা আত্মাবিলাকে তাক শুভবাৰ্তা দি পেলাই তেওঁলোকক জীয়াই তোলা নাহে যেতিয়া তেওঁলোকে শুভবাৰ্তা শুনিব বিশ্বাস কৰিব আৰু তেতিয়া তেওঁলোকে কাৰ ওচৰত আহে যীশুৰ ওচৰত আহে যেতিয়া যীশুৰ ওচৰত আহিব যীশুৰ আত্মাই আকৌ তেওঁলোকক আকৌ কি কৰিব নতুন কৰিব কেনেকৈ নতুন কৰিব পাপৰ ক্ষমা দিব পাপৰ বিষয়ে শিকাব ধাৰ্মিকতাৰ বিষয়ে শিকাব ভোট বিচাৰৰ বিষয়ে শিকাব যীশুৰ আত্মাই সেইবিলাক কাম কৰে আৰু এজন মানুহক ধাৰ্মিকতালৈ পৰিণত কৰে এইটো যীশুৰ আত্মা যেতিয়া যীশুৰ আত্মা পালে আমি কি পালো বুলি কৈছে আমি অধিক ফল ধৰিলোঁ
ফলটো কেতিয়াবা ছিঙিব পাৰে, ফলটো কেতিয়াবা কাঢ়ি লৈ যাব পাৰে। সেইকাৰণে পিতৃ ঈশ্বৰে আকৌ এটা আত্মা দিলে, আমাক সুৰক্ষা দিলে, আমাক শক্তি দান কৰিলে। যেতিয়া তোমালোকে সেই আত্মা পাবা, তোমালোকে শক্তি পাবা। তেওঁলোকে মই আগতে শক্তি পোৱা নাই নেকি? নাই, মোৰ তাত শক্তি নাই। যিশুৱে আপোনাক সেইটো শক্তি দিয়া নাই যে তুমি মাৰপিট কৰিবৰ কাৰণে, হয় নে নহয়? যিশুৱে আপোনাক সেইটো শক্তি দিয়া নাই যে তুমি বেমাৰ ভাল কৰিব আৰু এটা ভূত খেদিব, মোক তোমাক। সেইটো কাৰণে যিশুৰ আত্মাই কাম কৰা নাই। যিশুৰ আত্মাই আহি পেলাই কি কাম কৰিছে? আপোনাৰ পাপৰ বিষয়ে শিকাইছে। পাপ নকৰিবা, পাপক চিনি ল'বা দেই, পাপক এৰি দিবা, পাপক আশ্ৰয় নিদিবা, ধাৰ্মিকতাৰ জীৱন দিবা। মই যেনেকৈ তোমালোকক বান্ধি ক'লোঁ, মোৰ হাতত চলিবা, তোমালোকে মোৰ আদৰ্শ মতে চলিবা, তোমালোকে খ্ৰীষ্টক পিন্ধিবা, খ্ৰীষ্ট অনুসাৰে চলিবা, আৰু তোমালোকৰ মাজত ধাৰ্মিকতা প্ৰকাশ পাব লাগে। কেনেকুৱা ধৰণৰ? ঈশ্বৰৰ গৌৰৱৰ অৰ্থে মহিমান্বিত হ'বৰ কাৰণে। এই সকলোবোৰ যিশুৱে আপোনাৰ কাৰণে মোৰ কাৰণে মৰিছে। যিশুৱে ক'ব কি, মই তোমালোকৰ কাৰণে মই চেক্ৰিফাইচ কৰিলোঁ, তোমালোকে বিশ্বাস কৰিলে নাই? যদি কৰিছে তেনেহ'লে মোৰ লগত তোমালোকে পিতৃৰ ওচৰত একেলগে বহিবলৈ পাবা। যদি তোমালোকে বিশ্বাস নকৰা তেনেহ'লে মই তোমাক বিশ্বাস কৰিম আৰু তোমাক মই জাজমেণ্টত মই তোমাক পেলাই দিম, তোমাক মই লৈ নাযাওঁ। ক'ত ঈশ্বৰৰ বিশেষ যিশুৱে কিন্তু আমাক ভূত খেদিবলৈ, শয়তান খেদিবলৈ, বেমাৰ খেদিবলৈ, এইবিলাক ক'ৰ পৰা? এইটো হ'ল পিতৃৰ আত্মা। প্ৰেইজ দ্য লৰ্ড। সেই পিতৃৰ আত্মাই আমাক শক্তি দিয়ে, শক্তি দিয়া বুলি কৈছে। সেইকাৰণে পাছতে ক'ব এগোটা আত্মাটো কৈছে, বুজিলে? সেই আত্মাটো শক্তিৰ আত্মা হয়। সেই শক্তিৰ আত্মাটো কি কৰে? আপোনাক এই সকলোবোৰ পৰাক্ৰম কাৰ্য কৰাৰ কাৰণে আপোনাক দিব। সেইকাৰণে প্ৰথম কৰন্থীয়া 12 আপুনি কৰিলে আপুনি 5ৰ পৰা সেইবিলাক 9টা বৰদান প্ৰদান কৰিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সেইকাৰণে এতিয়া আমাক আকৌ ঈশ্বৰৰ ৰাজ্যত যাবৰ কাৰণে আমাক আৰু এটা আত্মা লাগে বুলি কৈছে। পবিত্ৰ আত্মাই যথেষ্ট নহয়নে? যিশুৰ আত্মাই যথেষ্ট নহয়নে? পিতৃৰ আত্মাই যথেষ্ট নহয়নে? আমি কম নাই, নহয়। কাৰণ বাইবেলত এইটো লিখা আছে দেই। বাইবেলত কি কৈছে? আপুনি মলাকি 4:5 চালে তাতে স্পষ্ট হ'ব, যেতিয়া শেষৰ সময়ত যেনেকৈ মহৰ ঈশ্বৰৰ যেনেকৈ ভয়ংকৰ দিন আহিব, মই তোমালোকক উদ্ধাৰৰ নিমিত্তে এলিয়া ভাৱবাদীক মই তোমালোকৰ মাজত পঠাম। প্ৰেইজ দ্য লৰ্ড। কাক পঠাব? এলিয়া ভাৱবাদীক পঠাব। এতিয়া তাততো বাইবেলত কৈছে এলিয়া ভাৱবাদীহে পঠাব। এলিয়া এজন ভাৱবাদী হয়, তেওঁ ইয়াক পঠাব বুলি কৈছে। কিন্তু আমাক আত্মা এটা পঠাই দিব লাগিব, আত্মা এটা আমাক লাগিব, যিটো আত্মা এনেকৈ আমাক বচাব। সেইকাৰণে সেই যে আত্মা আমাক যে আৰু বচোৱাৰ কাৰণে এটা আত্মাতে প্ৰয়োজন হয়, সেইটো আমি কেনেকৈ ক'ব পাৰিব? কাৰণ এই সকলোবোৰ পোৱা স্বত্তেও বাইবেলে কি কৈছে? শেষৰ সময়ত মই আপোনালোকক উদ্ধাৰ কৰিবলৈ, ঈশ্বৰৰ এই ভয়ংকৰ ক্ৰোধৰ পৰা, মহৎ দিনৰ পৰা উদ্ধাৰ কৰিবলৈ মই তোমালোকক আগত এলিয়া ভাৱবাদীক পঠাই দিম। শাস্ত্ৰত এইটো কোৱা হৈছে। এতিয়া এলিয়া ভাৱবাদী তেওঁ কেতিয়া আহিছিলে, ক'ত আহিছিলে, কিয় আহিছিলে, এই সকলোবোৰ বিষয়ে যদি আমি চাওঁ, বাইবেলত এইটো পাব। আহাব ৰজাৰ দিনত যেতিয়া নেকি তেওঁৰ ঘৈণীয়েক ইজেবেলে যেতিয়া নেকি ঈশ্বৰৰ ভাৱবাদীবিলাকক মাৰি পেলাইছিলে, সেই ঈশ্বৰৰ ভাৱবাদীক মৰাৰ কাৰণে ঈশ্বৰে কি কৰিলে? এলিয়া ভাৱবাদীক হঠাতে আহাব ৰজাৰ সন্মুখত প্ৰকাশিত কৰিছে। আৰু এলিয়া ভাৱবাদীয়ে কৈছে, আজিৰ পৰা এই মানুহে নকোৱালৈকে তোমাৰ ৰাজ্যত বৰষুণ কিনিয়ৰ নকৰিব, 3.5 বছৰ আকালত কৰিব লাগিব। এইখন কথা এলিয়া ভাৱবাদীয়ে কৈ পেলাই তেওঁ নিজে কি কৰিলে? তেওঁ লুকাই থাকিলে। 3.5 বছৰ পিছত এলিয়া ভাৱবাদী ওলাই আহিলে। আহাব ৰাজাক ক'লে কি, তোমালোকে কি 2 নাও 2 ভৰি ৰাখি আছা? আহা, কোনটো সত্য ঈশ্বৰ প্ৰমাণিত কৰি চাওঁ। তোমালোকৰ বাৰে দেৱতাৰ পুৰোহিতক মাতক আৰু আমি কম্পিটিশ্যন হৈ গ'ল। কম্পিটিশ্যন হওঁতে কি কৰিলে? তেওঁলোকে সেই পুৰোহিতবিলাকে তেওঁলোকে বেদী বনালে আৰু এলিয়া ভাৱবাদীয়েও তেওঁ নিজৰ এটা বেদী বনালে। দুটাতে সেই বেদীত ক'লে কি, তোমালোকৰ ঈশ্বৰ ডাঙৰ না মোৰ ঈশ্বৰ ডাঙৰ? যি ঈশ্বৰটো ইয়াতে আহি পেলাই এই যজ্ঞ বেদীত জুই জ্বলাব পাৰিব, তেওঁলোকৰ ঈশ্বৰে ডাঙৰ হ'ব। সেই সময়ত তেওঁলোকে কম্পিটিশ্যনত আহাব
ৰাজাৰ সেই পুৰোহিতবিলাকে তেওঁলোকে প্ৰথমে মাতিলে আৰু দিনটো মাতিলে, নাহিলে জুই আৰু যজ্ঞবেদী জ্বলাব নোৱাৰিলে। অৱশেষত কি হৈ গ'ল? এলিয়া বাবাদিয়ে দুবাৰহে প্ৰাৰ্থনা কৰিছে, তাতে জুই নামি আহি গ'ল আৰু এলিয়া বাবাদিৰ সকলো বেদীটো জ্বলাই হ্ৰাস কৰি দিলে। প্ৰেইজ দ্য লৰ্ড। তেনেহ'লে কাৰ ঈশ্বৰটো সত্য হৈ গ'ল? এলিয়া বাবা। আহাব ৰাজা তেতিয়া ৰিয়েলাইজ হৈ গ'ল, হয় আমাৰ সেই 850 জন সেই পুৰোহিত থকা বাল দেৱতাৰ পুৰোহিত আৰু আছেৰা মন্দিৰ পুৰোহিত, তেওঁলোকে মিছাকৈহে তেওঁলোকক পুহি ৰাখিছে, একো কামৰ নাই, এটা বেদীত জুই বনাব পৰা নাই। কিন্তু এলিয়া তেওঁ অকলেই জুই আনি পেলাই জ্বলাই ৰাখিলে। এলিয়াৰ ঈশ্বৰে সত্য ঈশ্বৰ। অৱশেষত কম্পিটিশ্যন হাৰিলে আৰু ইজেবেলৰ 850 জন সেই পুৰোহিত, বাল দেৱতাৰ 450 আৰু আছেৰা মূৰ্তিৰ 400, 850 জন পুৰোহিত চব মাৰি পেলাই শেষ কৰিলে। এইটো এলিয়া বাবাদিয়ে এইটো কামৰ কাৰণে আহাব ৰজাৰ আগত আহি সন্মুখীন হৈছে, কাৰণ আগতে মোৰ ভাববাদীক মাৰিছা, তোৰ ভাববাদীকো মই মাৰিব কাৰণে আহিছোঁ। হালেলুয়া। সেইকাৰণে আজি আমাৰ ভাববাদীক মাৰিলে কি হ'ব? আমাৰো এজন এনেকুৱা আহি আছে, তহঁতৰ ভাববাদীকো মাৰিবৰ কাৰণে ঈশ্বৰে সময় স্থিৰ কৰি ৰাখিছে। সেইকাৰণে আমাক কৈছে কি মোলাকে 4 সেইকাৰণে শেষৰ সময়ত মই তোমালোকক বচাবৰ কাৰণে এলিয়া ভাৱবাদীক মই তোমালোকক পঠাম। সেই এলিয়া ভাৱবাদী কোনো বাপেকৰ, কোনো গাঁৱৰ, কোনো মানুহৰ পুতেক নহয়, ল'ৰা নহয়, ভাৱবাদী নহয়, তেওঁ ঈশ্বৰে পঠাই দিয়া স্বৰ্গদূতৰ নিচিনা আহি উপস্থিত হোৱা এজন, তেওঁ হ'ল ঈশ্বৰৰ আত্মাৰ দ্বাৰাই পৰিচালিত হোৱা স্বৰ্গদূত ৰূপী এজন মানুহ ভাৱবাদীৰ ৰূপে খাৰা কৰি থৈ দিছে। প্ৰেইজ দ্য লৰ্ড। ঠিক এনেকুৱা ধৰণৰ আমাৰো শেষৰ সময়ত আপোনাক মই বচাবৰ কাৰণে এজন এলিয়া ভাৱবাদী আহিব আপোনাক বচাব। প্ৰেইজ দ্য লৰ্ড। এই এলিয়া ভাৱবাদী কোন হয়? দে আমি কৈছোঁ এলিয়া ভাৱবাদী আহাব ৰজাৰ সময়ত তেওঁ এলিয়া ভাৱবাদী হিচাপে আহিছে। কিন্তু সেই এলিয়া ভাৱবাদী তাতে আছিলে এলিৰ আত্মা। কাৰ আত্মা? এলিৰ আত্মা। এলিৰ আত্মা মানে এলোহিম, এল সাদাই, জিহোবা, তাক এলি বুলি কোৱা হয়। অৰ্থাৎ পিতা পুত্ৰ পবিত্ৰ আত্মা এক ঈশ্বৰ, তাৰ আৰু এটা নাম হ'ল জেহোবা। সেই জেহোবাৰ নামে হ'ল এলি, এলোহিম, এল সাদাই। যাকোবে যেতিয়া নেকি বেদী বনাইছিলে, প্ৰথমত তেওঁ বেদী বনাই যাওঁতে তেওঁ বেথেল নাম দি দিছিলে, কিন্তু যেতিয়া ঘূৰি আহি পেলাই আকৌ তেওঁ 12টা শিলেৰে যেতিয়া নেকি তেওঁ বেদীটো বনালে, তেতিয়া যাকোবে সেইটোৰ নাম থলে এল বেথেল। আপোনালোকে আদি পুস্তক 35 পঢ়িব, তাত আপুনি সেইটো কাহানীটোৰ ঘটনাটো পাব। এল বেথেল যেতিয়া নেকি হ'ল, এল মানে বেথেলত এল, বেথেলত এল মানে বেথেল মানে ঈশ্বৰৰ পবিত্ৰ মন্দিৰ। এই পবিত্ৰ মন্দিৰত এল আছে মানে ঈশ্বৰ আছে। ইয়াৰ কোন আছে? পবিত্ৰ আত্মা। কোন আছে? যীশু। কোন আছে? পিতৃ নহয়, পিতা পুত্ৰ পবিত্ৰ আত্মা, এক ঈশ্বৰ এলি ইয়াতে আছে। প্ৰেইজ দ্য লৰ্ড। এখানে চাওক, এই এলিটো যিটো নেকি ইয়াতে মেনশ্যন কৰা আছে এল বেথেল, তাক এল বুলি কোৱা হয়, এলি বুলি কোৱা হয়। এই আমাৰ কাৰণে শেষৰ দিনৰ আপোনাৰ মোৰ কাৰণে এজন আন এজন সহায়কৰ্তা, তেওঁ আমাৰ উদ্ধাৰ কৰ্তা। প্ৰেইজ দ্য লৰ্ড। ইয়াৰ প্ৰমাণটো চাবলৈ হ'লে যেতিয়া যীশু ক্ৰুচত মৰিছে, আমি সকলোৱে জানে দেই, এইটো আমি যেনেকৈ মঠি 27 আপুনি পঢ়িলে যীশু ক্ৰুচত মৰাৰ সময়ত যীশুৱে কি কৈছে মৰাৰ আগমুহূৰ্তত? এলি এলি লামা সাবাক্তানি। সকলোৱে কওক এলি এলি লামা সাবাক্তানি। কোনে কৈছে? যীশুৱে কৈছে। যীশু ঈশ্বৰ হয় না নহয়? কিয় মাতিছে তেওঁ? যীশুৱে যদি এলিক মাতিছে, আপুনি কিয় নামাতিব? আপোনাকো এলিৰ দৰকাৰ আছে। প্ৰেইজ দ্য লৰ্ড। সেই এলিহে আপোনাক শেষৰ সময়ত আপোনাক বচাব। বুজিলে? সেইকাৰণে কৈছে কি সেই এলিটো হ'ল আমাৰ পিতা পুত্ৰ পবিত্ৰ আত্মাৰ পৰিৱৰ্তেও আমাক আৰু এজন সহায়কৰ্তা, আমাৰ কাৰণে আত্মা আহিব। মোলাকি 4:5 কৈছে, আৰু সেই আত্মাটো হ'ল এলিৰ আত্মা, আৰু সেই আত্মাটো আপোনাৰ শেষৰ সময়ত লাগিব। সেইকাৰণে এই আত্মাটো কাৰ আত্মা হয়? এলিৰ আত্মা। ইয়াক কোনে মাতিছে? যীশুৱে মাতিছে। কাৰ কাৰণে? আপোনাৰ মোৰ কাৰণে ট্ৰেইনিং দিহে দিছে, শিকাইছে। যীশুৰ কাৰণে দৰকাৰ নাই।
কিন্তু আপোনাৰ মোৰ কাৰণে সেই সময়ত যেতিয়া মাতিছিল আহিছিল নে নাই যীশুৰ মাততে এলি অহা নাই যদি আহিলেহেঁতেন যীশুক বচালেহেঁতেন যীশুক বচালেতো আমাৰ কাম নহ'লেহেঁতেন কিয় আহিব কিন্তু যীশুৰ মাততে অহা নাই কিন্তু আপুনি আৰু মই মাততে এলি আত্মা আহিব আৰু ইয়ে যদি ইমান ইম্পৰ্টেণ্ট এইটোহে যদি আপুনি যদি ক'ব বিচাৰে নাই 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 এইটোতো হ'ব নোৱাৰে এইটো মই বিশ্বাস নকৰোঁ ঠিক আছে আপুনি বিশ্বাস নকৰে ভাল কথা আপোনাক এটা দৃষ্টান্ত মই কওঁ মুঠি 25 অধ্যায় 5 গৰাকী ভূপতি 5 গৰাকী নিৰ্ভূতি 10 গৰাকী মহিলাৰ কথা আছে না নাই তেওঁলোকে গ্ৰুপটোৱে তেওঁলোকৰ চাকি আছে আৰু তেওঁলোকে ধুনীয়াকৈ দৰাক বাট চাই ৰৈ আছে তেওঁলোকৰ 10 গৰাকী চবৰে চাকি আছে চাকি তেল আছে আৰু চাকি জ্বলি আছে না নাই আৰু তেওঁলোকৰ এটাই উদ্দেশ্য হয় না নহয় দৰা আহি আছে বাট চাই ৰৈ আছে একে ধৰণে আজি আপুনিও আমিও আমাৰ বিশ্বাস আছে আমি প্ৰাৰ্থনা কৰি আছো গীৰ্জা প্ৰাৰ্থনা কৰি আছো লগন কৰি আছো হয় না নহয় আৰু আমাৰ চাকি জ্বলি আছে আমি এইটো কিয় কাৰণে জ্বলাই ৰাখিছো যীশু খুব সোনকালে আহিব ৰেপচাৰ আমাক নিব যীশু হ'ল দৰা আহি আছে আমাক নিবলৈ সেইকাৰণে আমি বাট চাই ৰৈ আছো এই দৰাক আমি পাবৰ কাৰণে বাট চাই ৰৈ পেলাই আমি চাকি জ্বলি ৰাখি আছো অৱহেকাৰ এই 10 গৰাকী মহিলাবিলাকৰ 5 গৰাকী মহিলাবিলাকৰ চাকি লাহে লাহে নুমিবলৈ ধৰিলে হালেলুয়া কিয় নুমিবলৈ ধৰিলে কাৰণ সময় দেৰি হোৱাৰ কাৰণে চাকিৰ তেলটো নাইকিয়া হৈ গ'ল আজিও এই সময়ত আমি দেখিছো আমাৰ বহুত বিশ্বাসীসকল বহুত খ্ৰীষ্টিয়ানবিলাকৰ বহুত মণ্ডলীবিলাকৰ এটা সময়ত তেওঁলোকে জাগৃত আছিলে এতিয়া তেওঁলোকৰ সেই জাগৰণটো লাহে লাহে নাইকিয়া হৈ গৈ আছে অৰ্থাৎ তেওঁলোকৰ চাকিৰ তেলটো নুমি গৈ আছে লাহে লাহে প্ৰেজ দ্য লৰ্ড অইনফালেদি ভূপতি 5 গৰাকী তিৰোতাৰ চাকি জ্বলি আছে প্ৰেজ দ্য লৰ্ড কিয় জ্বলি আছে কাৰণ তেওঁলোকৰ লগত এক্সট্ৰা বটলত তেল আছে সকলোৱে কওক ভূপতি 5 গৰাকী তিৰোতাৰ লগতে এক্সট্ৰা তেলৰ বটল তেওঁলোকৰ লগত আছে যেতিয়াই শেষ হ'ব তেতিয়াই ঢালিব যেতিয়াই শেষ হ'ব তেতিয়াই ঢালিব যেতিয়া যীশু আহে আহক আমি তেলৰ কাৰণে চিন্তা কৰিব লগা তেওঁলোকে এক্সট্ৰা আছে তেওঁলোকে প্ৰথম অৱস্থাত তেওঁলোকে সকলোৱে পিতা পুত্ৰ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ পিতা পুত্ৰ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ সম্পূৰ্ণ বিশ্বাসত পৰিপূৰ্ণ চাকি জ্বলি আছে কিন্তু তেওঁলোকে এক্সট্ৰা লৈছে কাৰণ শেষৰ সময়ৰ কাৰণে ভয়ংকৰ দিন আহিব এলিৰ আত্মা তোমালোকক দিন বুলি কৈছে এই এলিৰ আত্মা এক্সট্ৰা তেলটো নাই কাৰণ এক্সট্ৰা তেল এক্সট্ৰা আত্মা এই এক্সট্ৰা আত্মাটোৱে ঈশ্বৰৰ আত্মা ইহে আমাৰ বচাব সেইকাৰণে বাইবেলত কোৱা হৈছে শেষৰ সময়ত ৰখতে দৰাক ৰখতে যীশুক ৰখতে আমাৰ বিশ্বাসবিলাক কি হৈ আছে খুই গৈ আছে বিশ্বাসবিলাক ঠাণ্ডা হৈ গৈ আছে যাওঁতে বেকশ্লাইডো হৈ গৈ আছে এনেকুৱা ধৰণৰ হৈ গ'ল এতিয়া অৱশেষত কি হ'ল তেওঁলোকৰ চাকিত তেলেই নাই নুমি গ'ল এনেকুৱা হৈ আছে নে নাই আজি বহুত মণ্ডলী বহুত বিশ্বাসী সেইকাৰণে কৈছে কি শেষৰ সময়ত বহুত মানুহ বিশ্বাসৰ পৰা পঢ়ি যাব গৈছে নে নাই গৈছে কিয় কাৰণে আপোনাৰ চাকি তেল দিবলৈ আপোনাৰ এক্সট্ৰা তেল আপুনি এক্সট্ৰা তেল এতিয়া বুটলি ল'ব আপোনালোকে এক্সট্ৰা তেল আমাক এক্সট্ৰা তেলেই এক্সট্ৰা আত্মা এক্সট্ৰা আত্মাটো কি হ'ল কোনটো হয় এলিৰ আত্মা কিয় কাৰণে কাৰণ বাইবেলতে কৈছে কি মই তোমাক শেষৰ সময়ত এলিয়া ভাৱপাতি যেতিয়া যীশু আহিব তাৰ আগে সদায় আহে প্ৰেজ দ্য লৰ্ড যীশু যেতিয়া নেকি বাপ্তিস্মা ল'ব তেওঁ জৰ্দান নদীৰ সেই সময়ত যীশু খ্ৰীষ্ট সেই সময়ত উপস্থিত হোৱাৰ সময়ত এজন মানুহ আছিলে বাপ্তিস্মা দিয়া সেইটো হ'ল জহন বাপ্তিস্ম সেই জহন বাপ্তিস্মৰ তাতে এলিৰ আত্মা স্থিতি হৈছিল সেই এলিৰ আত্মাহে জৰ্দান নদীত যীশু খ্ৰীষ্ট পবিত্ৰ আত্মা আৰু পিতৃক মানে একেলগে এটা ঠাইত গোট খুৱাইছে আৰু সেইটো গোট খুৱাবৰ কাৰণে জহন দুবকৰ সাধ্য নাই
সেইকাৰণে জহন ডুবৰ তাতে এলিৰ আত্মা আছে সেই জহন ডুবক এলিৰ আত্মাই জহনক কৈ দিছে যে আহিব লগা জন এইজন আহি আছে যাৰ আমি ভৰিৰ চেন্দেলত পাদুকা চুবলৈ আমি যোগ্য নহওঁ এইজনে উদ্ধাৰ কৰ্তা জহনে কি কৰিলে জহন ডুবকে বাপ্তিস্মা দিয়ালে সেই সময়ত তেওঁৰ এলিৰ আত্মা আছিল কিন্তু অৱশেষত যেতিয়া বাপ্তিস্মা হৈ গুচি গ'ল এলি কি কয় জহন ডুবকৰ পৰা এলিয়া আত্মা গুচি গ'ল আৰু ইয়াৰ পিছত জহন ডুবকে লাষ্টত গৈ জেলত থাকিলে জেলত গৈ থাকিলে যীশুকে চিনি নাপালে আহিব লগা যোন ইজনেই নেকি গৈ পেলাই সুধকচোন আগতে কি কৈছিলে ইয়াৰ পাদুকা চুবলৈ যোগ্য নহয় কিন্তু এতিয়া কি হ'লে আহিব লগা এইজনেই এইটোৱে হ'ল কথা সেইকাৰণে বাইবেলত কৈছে এলিয়া সেইকাৰণে যীশু যেতিয়া আহিব তাৰ আগে আগে এলিয়া আহে এতিয়া ৰেপচাৰ আহি আছে আমাৰ সময়তো এতিয়া আমাক বচাবৰ কাৰণে এই এক্সট্ৰা আত্মা যিটো এলিৰ আত্মা তেওঁ আপোনাক উদ্ধাৰ কৰিবলৈ আহিব আমি যেতিয়া ৰেপচাৰত গুচি যাব যেতিয়া এই পৃথিৱী 3.5 বছৰ মহাক্লেশত পৰিব থাকিব ইহুদীবিলাকক ইছৰাইলবিলাকক তেওঁলোকৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে এলিয়া আৰু মছিয়া আহিব আৰু ইজৰাইলত জেৰুজালেমত তেওঁলোকক যীশুৰ বিষয়ে প্ৰচাৰ কৰিব আৰু 3.5 বছৰ প্ৰচাৰ কৰাৰ পিছত তেওঁলোকক মৰা হ'ব প্ৰকাশিত বাক্য 11টা পৰিব তাত এটা কথা লিখা আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে এলিয়া যে আহিব দে এইটো আপোনাৰ বিশ্বাস নহয় তেনেহ'লে আপুনি বাইবেলৰ পৰা বহুত গেপত আছে দে যীশুৰ সময়ত আহিছে এতিয়া যীশু আহিব আমাক নিবলৈ সেইকাৰণে আমাক লাগে সহায় কৰ্তা যেনেকৈ যীশুৱে বিচাৰিছে এতিয়া আমাৰ সময়ত আহি আছে এলিয়া আৰু আমি যোৱাৰ পিছত আকৌ ইছৰাইলবিলাকক লৈ যাব কাৰণে আকৌ এলিৰ আত্মা আহিব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে এলিৰ আত্মাটোৱে বৰ ইম্পৰ্টেঞ্চ হয় সেই আত্মাটো আকৌ পুনৰাই এতিয়া এজন মানুহ যেতিয়া নেকি যীশুৰ পৰা জীৱন জল পাব ইয়াৰ পিছত আৰু এই মানুহজন যেতিয়া নেকি এলিৰ পৰা এই আত্মাটো পাব এক্সট্ৰা তেলটো তেতিয়াহে নিকোডিমক সেইকাৰণে কথাটো কৈছে যীশু খ্ৰীষ্টই জল আৰু আত্মাৰ দ্বাৰাই জন্ম নাপালে ঈশ্বৰৰ ৰাজ্য সোমাব নোৱাৰিব হালেলুয়া এটা চাওক ঈশ্বৰৰ ৰাজ্যত সোমাবৰ কাৰণে আপোনাক কি লাগে বুলিছে যীশুৱে স্পষ্ট হৈ গৈছে জল আৰু আত্মা আমি জগতত আমি কি ভাবিছো জল আৰু আত্মাটো এই যে পানীত বাপ্তিস্মা লোৱা আৰু সেই পাষ্টৰবিলাকে প্ৰাৰ্থনা কৰি পেলাই আত্মা দিছে আৰু নহ'লে কোনোবা প্ৰগ্ৰামত এনেকৈ আত্মা পাইছে এইটো লৈ পেলাই মই আত্মা পাইছোঁ এনেকৈ ধৰণৰ বিশ্বাসত আমি ধৰি ৰাখিছে কিন্তু আপোনাৰ কনচেপশ্যন এইটো ভুল হৈ আছে আপোনাৰ কনচেপশ্যন এইটোৱে হ'ব লাগিব এইটো লৈ পেলাই যেতিয়া আপুনি বিশ্বাসত আপুনি প্ৰাৰ্থনা কৰিব বাপ্তিস্মা আপুনি তাত লৈ ল'ব কিহত যীশু খ্ৰীষ্টৰ জীৱন জলত আপুনি বাপ্তিস্মা ল'ব লাগিব ঈশ্বৰে কোৱা কথা অনুসাৰে দেই যীশু অহাৰ আগে আগে সদায় এলিৰ আত্মা আহে বুজিলে সেইকাৰণে সেই এলিৰ আত্মাটো আপুনি বাচ্চাই ল'ব লাগিব সেই এলিৰ আত্মাটোৱে আপোনাক দেই ঈশ্বৰ ৰাজ্যত সোমোৱাৰ কাৰণে তেওঁহে সহায় কৰিব নহ'লে আপোনাক কি কৰিব বাইবেলত লিখা আছে আপুনি প্ৰকাশিত বাক্য 3:10 পঢ়ক প্ৰকাশিত বাক্য 3:10 পঢ়ক দেই সেই সময়ত কোনে সহায় কৰিব আপোনাক দেই কোনে সহায় কৰিব তাত স্পষ্টকৈ লিখা আছে দেই পঢ়ি দিয়ক গগৈ তুমি মোৰ ধৈৰ্যৰ কথা পালন কৰা এইটো কৈছে ধৈৰ্য আৰু তেওঁৰ ঈশ্বৰৰ কোৱা বাক্য সেইটো আপুনি পালন কৰিব লাগিব দেই সেই বাক্যৰ ওপৰতহে আছে বিষয়টো সেই বাক্যটো আপুনি পালন কৰিব লাগিব কি কৈছে তেতিয়া যি পৰীক্ষাৰ কাল পৃথিৱীৰ নিবাসীবিলাকৰ ওপৰত পৰীক্ষা কৰিবৰ কাৰণে গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে এই কালৰ পৰা ময়ো তোমালোকক ৰক্ষা কৰিম প্ৰেইজ দ্য লৰ্ড কোনে ৰক্ষা কৰিব আমাক ৰক্ষা কৰিবৰ কাৰণে এলিৰ আত্মা আহিব প্ৰেইজ দ্য লৰ্ড আৰু সেইটোকে কৈছে সেই এলিৰ আত্মা এলোহিম এল ছাদাই এল বেথেল
তার মানে আপনার বেথেলত, এইটো হল আমার বেথেল। বেথেল মানে পবিত্র গৃহ। এই বেথেলত যেতিয়ালৈকে আপনার এল না থাকে তেনেহলে আপনার তার ঈশ্বর নাই আর এইটো কাম নহয়। পিতা পুত্র পবিত্র আত্মা যথেষ্ট আপনার এই পৃথিবীত আপনি পৃথিবীখন আপনি ঈশ্বৰৰ রাজ্য হিসাবে চোৱাৰ কাৰণে। কিন্তু ঈশ্বৰৰ ৰাজ্য যিটো নাকি বনাইছে তাত যাবৰ কাৰণে আপোনাক কি লাগিব? এল লাগিব, এলি লাগিব। প্ৰেইজ দ্য লৰ্ড। এখানে এল বেথেল আপনার অন্তর হৃদয়টো ঈশ্বৰৰ আত্মা দ্বাৰাই আপনার কি কৰিব? আত্মা 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 আমি কৈ আছো। কোনটো আত্মা, কোন আত্মাই কি কাম কৰে, কোন আত্মাক আমাক কোনটো কামৰ সহায় কৰিব, আপোনাৰ এইটো বিষয়টো ভাগ আছে। যেতিয়া সেই বিষয়বিলাক আপোনাৰ জানিব তেতিয়া আপনি সেই বিশ্বাস মতে আপনি যেতিয়া খুঁজিব আপনার বিশ্বাস মতে আপনি জয়যুক্ত হব। প্রেজ দ্য লর্ড। কারণ বিশ্বাসের দ্বারাই সকলোবোৰ সম্ভৱ হৈ যায়। আপুনি গমেই নাপালে, ঢুকি নাপালে ক'ত কি কেনেকৈ ঈশ্বৰৰ বাক্যবিলাক এনেকুৱা ধৰণৰ ষ্টেপ বাই ষ্টেপ বহুত কথা কোৱা আছে। আমি এটা আত্মাৰ কথাই ভাবি চিন্তা চৰ্চা কৰি আছে। এই বাপ্তিস্ম হোৱাতে মোৰ কাম হৈ গ'ল, বুজিলে? আপোনাক বোলাবৰ কাৰণে বেছি দেৰি নাই। কেনেকৈ? এডেন বাৰীত আদম হবা তেওঁলোকে ঈশ্বৰৰ তুল্য আছিল, হয়নে? তেওঁলোকে উজ্জ্বল পোহৰত তেওঁলোকে এডেন বাৰীত চলিছিলে। পিতৃ ঈশ্বৰক তেওঁলোকে দেখা পাইছিলে এডেন বাৰীৰ পৰা স্বৰ্গলৈ। তেওঁলোকে ঈশ্বৰ যেতিয়ালৈকে নামি আহে ঈশ্বৰৰ লগত মেঘৰ ৰথত তেওঁলোকে খেলে। তেওঁলোকে ঈশ্বৰৰ লগত সম্পূৰ্ণ পৰিপূৰ্ণতা তেওঁলোকে মিলন হৈ আছে। তথাপিও এডেন বাৰীত পাপ আত্মা শয়তান আত্মা সোমাই পেলাই তেওঁলোকক ভুলাইছে। ভুলাইছে নে নাই? যদি আদম হবাকো যদি ভুলাইছে আপুনি আৰু মন কৰিব। সেইকাৰণে আমি আদম হবার নিচিনাকৈ পিতা পুত্ৰ পবিত্ৰ আত্মা পাই পেলাই আমি পৃথিৱীত জীৱন যাপন কৰি আছো। কিন্তু এটা ঈশ্বৰৰ ৰাজ্যত যোৱাৰ কাৰণে আমাক আৰু এটা আত্মা লাগে। এইটো হ'ল এক্সট্ৰা আত্মা, এক্সট্ৰা তেল। এইটো হ'ল এলিৰ আত্মা। এলিৰ আত্মা নহলে আপুনি কেতিয়াও আপুনি ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। সেইকাৰণে যীশুৱে নিকোডেমক কৈছে জল আৰু আত্মা। জল মানে সেই পানী নহয়, মোৰ শৰীৰৰ পৰা ওলোৱা জীৱন জল। আত্মা মানে তুমি যে বিশ্বাস কৰাৰ কাৰণে আত্মা পাইছে সেইটো নহয়, এটা এক্সট্ৰা আত্মা যিটো নাকি মহৎ আৰু ভয়ংকৰ দিনত আপোনাক বচোৱা এটা আত্মা আছে। যি আত্মাটো নাকি যীশুৱে আপোনাক মোক শিকাই থৈ গৈছে। এলি এলি লামা সাবাক্তানি। কেতিয়া মাতিছে যীশুৱে? সংকটৰ সময়ত। কিয় মোক চেক কৰিলা? তেওঁ স্বয়ং ঈশ্বৰ আছে, তেওঁ নিজেই মাতিছে। তেনে আপুনি কিয় নামাতে? আপুনি ক'ব লাগিব হয় প্ৰভু, জল আৰু আত্মাৰ দ্বাৰা নতুন জন্ম পাবলৈ কাৰণে মোক আপুনি জ্ঞান শিকাটো, আৰু সেইটোৱে হ'ল আপোনাৰ জীৱন জল আৰু আপুনি দিয়া আৰু এক্সট্ৰা আত্মা, এক্সট্ৰা তেল, যিটো নাকি সুবুদ্ধি 5গৰাকী তিৰোতাই পাইছিলে কিন্তু নিৰ্বুদ্ধি 5গৰাকী তিৰোতাই পোৱা নাছিলে। কিন্তু দুজনে দুটা গ্ৰুপে সম্পূৰ্ণ তেওঁলোকে আত্মাৰে পৰিপূৰ্ণ আছে। তেওঁলোকৰ চাকি আছে, তেওঁলোকৰ চাকি আছে, তেওঁলোকৰ জ্বলি আছে, তেওঁলোকৰ জ্বলি আছে, তেওঁলোকৰ চাকিত তেল আছে, সিহঁতৰ চাকিত তেল আছে। সময় থাকোঁতে শুকাই গ'ল, কিন্তু তেওঁলোকৰ শুকাবলৈ চান্স নাপালে কাৰণ এক্সট্ৰা তেল আছে। সকলে ক'ব আমাক এক্সট্ৰা তেল লাগে, আমাক এক্সট্ৰা আত্মা লাগে। এই এক্সট্ৰা আত্মা কি হয়? এলিৰ আত্মা হয়। এই এলিৰ প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঠিক আছে, মই এইখিনি কৈছোঁ। আপোনাৰ সকলোৰে ওপৰত বিশ্বাস ৰাখিব আৰু সেইমতে আপুনি বিশ্বাসত আপুনি গতি কৰিব। ঈশ্বৰ আমেন।